শিক্ষাৰ্থীৰ প্ৰতিভাৰ সন্ধান বিকাশ অধ্যয়নৰ মানসিকতা গঢ়ি তোলা ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বুনিয়াদ গঢ়ি তোলাৰ লক্ষ্য উদ্দেশ্যেৰে আজি দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষা। তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাত ৰাজ্যখনৰ জাতীয় বিদ্যালয়সমূহৰ 30,000ৰো অধিক শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এছবেকৰ পৰিচালনাত ৰাজ্যখনৰ 115টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। অন্যান্য জিলাৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ 3টা কেন্দ্ৰত 900ৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। জিলাখনৰ জাতীয় বিদ্যালয় অসম টংলাত 484 গৰাকী, কলাগুৰু জাতীয় বিদ্যালয় ঝাৰগাঁও 221 গৰাকী আৰু ৰৌতা জাতীয় বিদ্যালয় পৰীক্ষা কেন্দ্ৰত 218 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত। জিলাখনৰ 3টা পৰীক্ষা কেন্দ্ৰতে সুকলমে অনুষ্ঠিত হৈ যায় পৰীক্ষা। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এছবেকৰ দ্বাৰা সমগ্ৰ অসমতেই এটি তৃতীয়মান শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ৰাজ্যিক ভিত্তিত বৃত্তি পৰীক্ষা আজি অনুষ্ঠিত হৈছে, আজি 5 জানুৱাৰী তাৰিখে। সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাতো এই জাতীয় বিদ্যালয় শিক্ষা সংসদ তথা আমাৰ ওদালগুৰি জাতীয় বিদ্যালয় সমন্বয়ৰক্ষীৰ সহযোগত 3টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। এই 3টা কেন্দ্ৰৰ ভিতৰত ৰৌতা, টংলা আৰু কলাগুৰু জাতীয় বিদ্যালয় ইয়াত ঝাৰগাঁৱত অনুষ্ঠিত হৈছে। আমি আজি ঝাৰগাঁও কেন্দ্ৰৰ দায়িত্বত আছোঁ। সৰ্বমুঠ আমাৰ ওদালগুৰি জিলাত 984 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই কেন্দ্ৰতো 221 গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা আছিলে, 2জন অনুপস্থিত আছে, 219 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই পৰীক্ষাৰ জৰিয়তে জাতীয় বিদ্যালয়ৰ ছাত্ৰসমূহৰ যাতে মেধাশক্তি বৃদ্ধি হয়, প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অভ্যাস গঢ়লৈ উঠে আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়ন সাধনৰ কাৰণে, প্ৰতিভা বিকাশৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।